নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি জানিম তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026ৰ বৰ্ষফলটো কেনেকুৱা যাব আপোনাৰ জীৱনটোৰ কেনেকুৱা কি ইভেন্টছ হ'বলৈ গৈ আছে তাৰ বিষয়ে জনাব ৰ আৰু দন্ততৰে এই দুটা ৰাশিৰ নাম আৰম্ভ হয় তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 2026 বৰ্ষত গ্ৰহবিলাকৰ গতি তুলনামূলকভাৱে বহুখিনি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব বিশেষকৈ বৃহস্পতি শনি আৰু মংগলৰ গতিয়ে আপোনালোকৰ কৰ্ম আৰু দাম্পত্য জীৱনত গভীৰ প্ৰভাৱ পেলাব মই বাৰু প্ৰথমতে গ্ৰহবিলাকৰ স্থিতি অনুসৰি কেনেকুৱা কি হ'ব মই আপোনালোকক জনাই দিছো বৃহস্পতি আৰম্ভণিতে আছে আপোনালোকৰ মিথুন ৰাশিত এইটো ইয়াতে দেখিবলৈ পাৰিছে বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰি আছে পঞ্চম দৃষ্টি আপোনালোকৰ ৰাশিত আছে বৃহস্পতিৰ দৃষ্টি পৰি আছে সপ্তম দৃষ্টি পৰিছে আপোনালোকৰ ভাই ভনীৰ স্থানত যেটো সৰু সুৰা ভ্ৰমণৰ স্থান হয় বৃহস্পতিৰ নৱম দৃষ্টি পৰি আছে আপোনালোকৰ পঞ্চম ঘৰত বৃহস্পতিৰ ভাগ্যস্থানৰ পৰা পঞ্চম ঘৰত দৃষ্টিয়ে আপোনালোকৰ সন্তানৰ পৰা সুখবৰ আনিব বৃহস্পতিৰ ফালৰ পৰা এইখিনি সময়ত যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব বৃহস্পতি হৈছে এটা ভাগ্যৰ কাৰক গ্ৰহ সৌভাগ্যৰ কাৰক বুলি কোৱা হয় সো সৌভাগ্যৰ কাৰক গ্ৰহটোৱে যেতিয়া আপোনালোকৰ এইটো ভাগ্যস্থানৰ পৰা পঞ্চম ঘৰত দৃষ্টি দিব যিসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ আপোনালোকে পঢ়ি আছে ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী বা পিএইচডি লেভেলত তেওঁলোকৰ কাৰণে ভাল হ'ল এইখিনি সময়ত আপোনালোকৰ ভাগ্যত বৃদ্ধি পাব পৰীক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ সুযোগ পাব আপোনালোকৰ যিসকলে বিদেশত যাই পঢ়িম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও ভাল আৰু বৃহস্পতি নৱম ঘৰত থকাৰ কাৰণে আধ্যাত্মিক চিন্তাৰ ক্ষেত্ৰতো আপোনালোকৰ বিকাশ থাকিব বৃহস্পতিৰ এইটো পজিশন থাকিব 2 জুনলৈকে বৃহস্পতিৰ দৃষ্টি ৰাশিত থকাৰ কাৰণে আপোনালোকে এইখিনি সময়ত নিজৰ জ্ঞান বুদ্ধি আপোনালোকৰ টেলেন্ট দেখুৱাব পাৰিব আনাও এইখিনি সময়ত আপোনালোকৰ নিজৰ যিখিনি কলা কৌশল বা আপোনালোকৰ জ্ঞান তাৰে খলাগ ল'ব লাগিব বৃহস্পতিৰ সপ্তম দৃষ্টি আপোনালোকৰ তৃতীয় ঘৰত থকাৰ কাৰণে আপোনালোকৰ যিসকল সহায়ক আছে পাৰ্টনাৰ আছে যিসকল আপোনালোকৰ তলতীয়া কৰ্মচাৰী আছে যিসকল আপোনালোকৰ ভাই ভনী আছে তেওঁলোকৰ ফালৰ পৰা বেনিফিটেড হ'ব পাৰিব এইখিনি সময়ছোৱাত 2 জুনৰ পিছত বৃহস্পতি যাব আপোনালোকৰ ইয়াতে বৃহস্পতি যায় আপোনালোকৰ কৰ্মস্থানত তুংগী হ'ব এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতিৰ কৰ্মস্থানত প্ৰৱেশ কৰাৰ লগে লগে এইটো আপোনালোকৰ যেহেতু দশম ঘৰ হয় অৰ্থাৎ কৰ্মক্ষেত্ৰ আৰু জনপ্ৰতিষ্ঠাৰ ঘৰ হয় এইখিনি সময়ছোৱাত আপোনালোকৰ পদোন্নতি হ'ব পাৰে নতুন চাকৰি প্ৰাপ্তি হ'ব পাৰে বা প্ৰশংসা লাভৰো সম্ভাৱনা বহুতখিনি উচ্চমানৰ দেখা গৈছে যিসকলে চৰকাৰী বা প্ৰশাসনিক ক্ষেত্ৰৰ আপোনালোকে জড়িত হৈ আছে আপোনালোকৰ কাৰণে বিশেষ শুভ সময় মানে ইয়াতে প্ৰশাসনিক ক্ষেত্ৰ মানে যিবিলাকে লিডাৰশ্বিপ স্কিলত আছে বা কৰবাত ডিসি হৈ আছে কৰবাত ভাল এটা পোষ্টত আছে আপোনালোকৰ প্ৰশাসনিক বিষয়া হৈ আছে তেওঁলোকৰ কাৰণে এইখিনি সময়ছোৱা ভাল অৰ্থাৎ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতিৰ কৰ্মস্থানত স্থিতি আছে ইয়াৰ পৰা দৃষ্টি দিব আপোনালোকৰ পঞ্চম দৃষ্টি আহিব দ্বিতীয় ঘৰটো হৈছে ধন প্ৰাপ্তিৰ ঘৰ হয় হা সম্পত্তিৰ ঘৰ হয় পৰিয়ালবৰ্গৰ ঘৰ হয় বৃহস্পতিৰ কৰ্মস্থানৰ পৰা যেহেতু আপোনালোকৰ ঘৰুৱা পৰিবেশত দৃষ্টি আহিছে সো আপোনালোকে কৰ্মস্থানত সাফল্য লাভ কৰাৰ লগতে ঘৰুৱা শান্তিও আপোনালোকে এইখিনি সময়ত মেইনটেইন কৰিব পাৰিব বৃহস্পতিৰ স্থিতি দশম ঘৰত থকাৰ কাৰণে ঘৰুৱা ফ্যামিলি বা ৰিলেটিভছৰ ফালৰ পৰা সন্মান প্ৰাপ্তি হ'ব এইখিনি সময়ত বহুতেই ভাল দেখা গৈছে বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইয়াতে চতুৰ্থ ঘৰত বৃহস্পতিৰ দৃষ্টি অতিশয় ভাল বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে এইখিনি সময়ত খুবেই বেনিফিটেড হ'ব পাৰিব বৃহস্পতি হৈছে এটা সৌভাগ্যৰ কাৰক গ্ৰহ হয় চতুৰ্থ ঘৰত স্থিতিৰ কাৰণে পঢ়া শুনাত আপোনালোকে যিমানখিনি আপোনালোকে চেষ্টা কৰিব সিমানখিনি ভাল ফল আপোনালোকে নিশ্চয় পাব আপোনালোকৰ মগজুৰ স্মৃতি শক্তি এইখিনি সময়ত খুব ষ্ট্ৰং থাকিব তাৰ পিছত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ ইয়াৰ পৰা আহি কিনে ষষ্ঠ ঘৰতো পৰিছে ষষ্ঠ ঘৰটো হল কম্পিটিশনৰ ঘৰ হয় সো আপোনালোকৰ এইমাত্ৰ যে কৈছিলো ভাল এটা পদবী প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হল কৰ্মস্থানৰ পৰা যেহেতু দৃষ্টি দিছে প্ৰফেশনৰ ঘৰৰ পৰা সাৰ্ভিসৰ ঘৰত যেহেতু দৃষ্টি দি আছে আৰু সাৰ্ভিসৰ ঘৰত শনিৰ ওপৰত দৃষ্টি দি আছে সো কৰ্ম প্ৰাপ্তিৰ কাৰণে এইখিনি সময়ত স্পৃহা বাঢ়িব এইখিনি সময়ত আপোনালোকৰ চেষ্টাৰ জৰিয়তে আপোনালোকে কম্পিটিটিভ এক্সাম পাছ কৰিব পাৰিব আৰু যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব আনকি আপোনালোকৰ শত্ৰুৰ মাজত থাকিও এইখিনি সময়ত আপোনালোকে সন্মান প্ৰাপ্তি কৰিব পাৰিব
বৃহস্পতি আপোনালোকৰ 31 অক্টোবৰ তাৰিখৰ পিছত ইয়াতে যাব। ইয়াৰ পৰা দৃষ্টি দিব ইয়াতে আকৌ বৃহস্পতিৰ দৃষ্টি আহিব পঞ্চম ঘৰত, আকৌ বৃহস্পতিৰ দৃষ্টি আহিব আপোনালোকৰ সপ্তম ঘৰত। মুঠতে কৈ দিছোঁ 31 অক্টোবৰ তাৰিখৰ পিছত বৃহস্পতি যেতিয়া সিংহ ৰাশিত প্ৰৱেশ কৰিব, আপোনালোকৰ সমাজত, বন্ধুমণ্ডল আৰু সংগঠনৰ ভিতৰত আপোনাৰ নাম প্ৰতিপত্তি আদি বৃদ্ধি পাব। যদিও এইখিনি সময়ছোৱাত আপোনালোকৰ বন্ধুৰ সৈতে অলপ ভুল বুজাবুজি হ'ব পাৰে, কাৰণ বন্ধু স্থানৰ পৰা অস্তমস্ত হৈছে। চ' সেই ভুল বুজাবুজি আপুনি এৰাই চলিব পাৰিব লাগিব। বৃহস্পতিৰ একাদশ ঘৰত স্থিতি হোৱাৰ লগে লগে যদিও ইয়াতে কেতু আছে, বৃহস্পতিৰ স্থিতিয়ে আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত একাধিক উৎসৰ পৰা ইনকামত বৃদ্ধিৰ সহায় কৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ তৃতীয় ঘৰত। তৃতীয় ঘৰটো হ'ল ভাই ভনীৰ ঘৰ। এইখিনি সময়ছোৱাত নিজৰ পৰাক্ৰম কৰক। আপোনালোকৰ নিজৰ ভাই ভনীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিলে যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব। বৃহস্পতিৰ সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ পঞ্চম ঘৰত। এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিৰ ফালৰ পৰা যিহেতু সপ্তম দৃষ্টি আহি আছে পঞ্চম ঘৰত ৰাহু থাকিলেও বৃহস্পতিৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ নিজৰ জ্ঞান, বুদ্ধি, মগজুৰ স্মৃতিশক্তি এইবিলাক খুব ষ্ট্ৰং থাকিব। সন্তানৰ ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনালোকে সুকৃতিত্ব লাভ কৰিবলৈ পাৰিব। এইখিনি সময়ছোৱাত আনকি সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। মুঠতে বৃহস্পতিৰ প্ৰভাৱে এইখিনি সময়ছোৱাত আপোনালোকক বেনিফিট দিব পাৰিব। বৃহস্পতিৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ সপ্তম ঘৰত। সপ্তম ঘৰটো হ'ল ব্যৱসায়ৰ ঘৰ হয়। ইনকামৰ ঘৰৰ পৰা ব্যৱসায়ৰ ঘৰত দৃষ্টি অতিশয় ভাল। এতিয়া কোনবিলাক ক্ষেত্ৰত ভাল হ'ব? বৃহস্পতিৰ যিবিলাক বিভাগ, যেনেকুৱাকৈ শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সূতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন, এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে, আপোনালোকে বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টিয়ে এইখিনি সময়ছোৱাত পাৰ্টনাৰশ্বিপৰ ফালৰ পৰা আপোনালোকক নিশ্চয় সহায় কৰিব। এতিয়া দেখুৱাই দিছোঁ শনিৰ স্থিতি। শনি গোটেইটো বছৰ ইয়াতে আছে। ইয়াৰ পৰা তৃতীয় দৃষ্টি আহি আছে আপোনালোকৰ অষ্টম ঘৰ, যিটো আপোনালোকৰ দুখ কষ্টৰ ঘৰ হয়, আচলতে সংঘৰ্ষৰ ঘৰ হয়। এইটো ঘৰৰ পৰা আপোনালোকৰ আয়ুস চোৱা যায়। চ' শনিৰ দৃষ্টি অহাটো এইখিনি সময়ছোৱাত স্বাস্থ্যজনিত সমস্যা কিছুমান আনিব পাৰে। শনিৰ দৃষ্টি আহি আছে, সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ একাদশত। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ একাদশ ঘৰৰ ৰিলেটেড, যিটো আপোনালোকৰ খৰচৰ ঘৰ হয়, বিদেশ ভ্ৰমণৰ ঘৰ হয়, বেড প্লেজাৰ বা আপোনালোকৰ বৈবাহিক সুখৰ ঘৰ হয়। চ' এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কিছুমান প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। বৃহস্পতিৰ দশম দৃষ্টি আহি আছে আপোনালোকৰ তৃতীয় ঘৰত। চ' এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ ভাই ভনীৰ সৈতে বা আপোনালোকৰ যাৰ সৈতে খুব উঠা বহা হৈ থাকে তেওঁলোকৰ সৈতে মনোমালিন্য কৰিব পাৰে। শনিৰ দৃষ্টি থকাৰ কাৰণে, শনিৰ দৃষ্টি যিহেতু শুভ নহয়, এইখিনি মই শনিৰ দৃষ্টিৰ কথা কৈ আছিলোঁ। গোটেইটো বছৰে আপোনালোকে নিজৰ বন্ধু বান্ধৱে হওক বা ভাই ভনীয়ে হওক, তেওঁলোকৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। শনিৰ দশম দৃষ্টিটো এটা হানিকাৰক দৃষ্টি। নিজৰ ভাইটিৰ সৈতে বা ভণ্টিৰ সৈতে আপোনালোকৰ তৰ্কাতৰ্কি হ'ব পাৰে। নিজতকৈ সৰুসকলৰ কথা কৈছোঁ, ডাঙৰ সকলৰো স্থিতি বৰ এটা ভাল নহয়। কেতুৰ স্থিতি আছে, অলপ বিৰক্তিৰ ভাৱ দেখা গৈছে। শনিৰ ষষ্ঠ ঘৰত স্থিতিয়ে আপোনালোকৰ প্ৰাইভেট ছেক্টৰত উন্নতিটোতো দিব, এইটো চিন্তা কৰিব নালাগে। তথাপিও আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং বা আপোনালোকৰ কনষ্ট্ৰাকশ্যন সম্বন্ধীয় ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। এইখিনি সময়ছোৱাত নিশ্চয় বেনিফিটেড হ'ব পাৰিব। শনিৰ সপ্তম দৃষ্টি বিদেশৰ ঘৰত থকাৰ কাৰণে বা খৰচৰ ঘৰত থকাৰ কাৰণে কিছুমান অলাগতিয়াল খৰচ কৰিব পাৰে। শনিৰ তৃতীয় দৃষ্টি আপোনালোকৰ অষ্টম ঘৰত অহাৰ কাৰণে আপোনালোকে মুখ্য ৰিলেটেড বা গুপ্ত বিভাগ ৰিলেটেড এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে কিন্তু অলপ অধিক মেহনত কৰিব লাগিব। শনিৰ স্থিতি যিহেতু আপোনালোকৰ মীন ৰাশিতে আছে গোটেইটো বছৰ, এইটো আপোনালোকৰ ষষ্ঠ ঘৰ হয়। চ' এইটো স্থানত শনিৰ থকাৰ কাৰণে শৃংখলা আৰু কৰ্মনিষ্ঠা আপোনালোকৰ প্ৰতি আনিব। 2026 বৰ্ষত আপোনালোকৰ দৈনন্দিন জীৱনটো শৃংখলাবদ্ধ হ'ব। কামত আপোনালোকৰ ধৈৰ্য আৰু নিয়ম বজাই ৰাখিব পাৰিব লাগিব। তাৰমানে সময়ৰ কাম সময়ত কৰিব পাৰিব লাগিব। যিসকলে কৰ্মক্ষেত্ৰত কষ্ট কৰি আছে তেওঁলোকৰ বাবে এইটো বছৰ সফলতা আৰু অনিশ্চিত অলপ হ'ব পাৰে। সফলতাৰ ক্ষেত্ৰত আপোনালোকে অলপ এক্সট্ৰা লেবাৰ কৰিবলগীয়াত পৰিব পাৰে, কিন্তু আপোনালোকে হতাশ নহ'ব। আপোনালোকে কষ্ট অধিক কৰি যাওক। শনিৰ প্ৰভাৱত শ্ৰমৰ ফল দেৰিকৈ আপোনালোকে পাব, কিন্তু নিশ্চিতভাৱে পাব। চ' আপোনালোকৰ এইটোৱে কাম যে হতাশ নহ'ব বা আধাতে এৰি নিদিব। কিবা এটা কাম যদি কৰি আছে, আপোনালোকে বছৰটো শেষলৈকে আপোনালোকে লাগি থাকিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি অনুযায়ী কেনেকুৱা হ'ব। ৰাহু আছে 25 নৱেম্বৰলৈকে ইয়াতে, কেতু আছে 25 নৱেম্বৰৰ 2026লৈকে ইয়াতে। ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ নৱম ঘৰত। ৰাহুৰ দৃষ্টি
আহি আছে আপোনালোকৰ ৰাশিতে। ৰাহুৰ স্থিতি বুদ্ধিস্থানত থাকিলে মানুহৰ ক্ৰিয়েটিভিটি আনে, এইটো এটা অতিশয় ভাল প্ৰভাৱ। ৰাহুৰ স্থিতি যিহেতু আপোনালোকৰ বুদ্ধিস্থানত আছে, আপোনালোকৰ ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে এইখিনি সময়ছোৱাত নিশ্চয় আপোনালোকে মানুহৰ পৰা আপোনালোকে শলাগ ল'ব পাৰিব। ৰাহু 25 নৱেম্বৰলৈকে যিহেতু আপোনালোকৰ ভাগ্যস্থানত দৃষ্টি দি আছে, এইটো এটা বৰ ভাল স্থিতি নহ'ল, ভাগ্যৰ ফালৰ পৰা অলপ বিড়ম্বনা আহিব পাৰে। নৱেম্বৰৰ 25 তাৰিখলৈকে ৰাহুৰ স্থিতি বুদ্ধিস্থানত থকাৰ কাৰণে আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতেও মনোমালিন্য কৰাব পাৰে। চ' সেইখিনি সময়ছোৱাত খুব সাৱধানে চলিব পাৰিব লাগিব। ৰাহুৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে, চ' অলপ কনফিউজ পাৰ্চন বুলি ধৰিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ গুৰুৰ পৰামৰ্শৰ প্ৰয়োজন আছে। কোনোবা গুৰুৰ পৰামৰ্শ মতে যদি চলিব পাৰে, আপোনালোকৰ যিসকল মাৰ্গদৰ্শক থাকে তেওঁলোকৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ দৃষ্টি যিহেতু ভাগ্যস্থানত আছে, এইটো এটা অতিশয় ভাল স্থিতি। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ৰাশিত আছে, এইটো অকণমান কনফিউজিং কৰিব, চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। কেতু আছে আপোনালোকৰ একাদশত, যিটো ইনকামৰ ঘৰ হয়। ইনকামৰ ঘৰত কেতুৰ স্থিতি থাকিলে হঠাতে ৰাইজ বা হঠাতে ফল দিব পাৰে। ইনকামৰ ক্ষেত্ৰত গুপ্ত শত্ৰু আনিব পাৰে। কেতুৰ দৃষ্টি আপোনালোকৰ যিহেতু আপোনালোকৰ তৃতীয় ঘৰত আছে আৰু কেতুৰ দৃষ্টি নৱম দৃষ্টিটো আপোনালোকৰ সপ্তম ঘৰত আছে। যিসকল ভাই ভনী আছে বা যিসকল আপোনালোকৰ সহকৰ্মী আছে, যিসকলৰ সৈতে আপোনালোকে ছাপ'জ আপোনাৰ হৈ কোনোবা পাৰ্টনাৰশ্বিপত কাম কৰি আছে, তেওঁলোকৰ সৈতে এইখিনি সময়ছোৱাত বিৰক্তি বা তিতাকে অকণমান আহিব। আপোনালোকে ধৈৰ্য ধৰি ৰিলেশ্যনশ্বিপবিলাক ভাল ৰাখিব পাৰিব লাগিব। 25 নৱেম্বৰলৈকে ব্যৱসায়ৰ ক্ষেত্ৰত হঠাতে ৰাইজ বা হঠাতে ফল হ'ব পাৰে। তাৰমানে হঠাতে বহুত ইনকাম হৈছে, হঠাতে বহুত অৱনমিত হৈছে, এইখিনি ধ্যান ৰাখিব পাৰিব লাগিব। এতিয়া আপোনালোকক দেখুৱাই দিম আপোনালোকৰ 25 নৱেম্বৰৰ পিছত কেনেকুৱা হ'ব। ৰাহু 25 নৱেম্বৰৰ পিছত যাব আপোনালোকৰ চতুৰ্থ ঘৰত। চতুৰ্থ ঘৰত আহিব আৰু কেতু আহিব আপোনালোকৰ দশম ঘৰত। চ' ফল কেনেকুৱা পাব। 25 নৱেম্বৰৰ পিছৰ সময়ছোৱাত ৰাহু আপোনালোকৰ ইয়াতে থকাৰ কাৰণে দৃষ্টি আহি আছে দ্বাদশ ঘৰত আৰু আপোনালোকৰ অষ্টম ঘৰত। ৰাহুৰ চতুৰ্থ ঘৰত গোচৰ হোৱাৰ কাৰণে আপোনালোকৰ গৃহ আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ প্ৰভাৱ আহিব। আপোনালোকৰ নৱেম্বৰ মাহত ৰাহু যিহেতু মকৰ ৰাশিত সোমাইছে আৰু কেতু কৰ্কট ৰাশিত সোমাইছে, চ' এইখিনি সময়ছোৱাত গৃহ আৰু কৰ্মক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতে পৰিৱৰ্তন সূচনা কৰিব। পৰিৱৰ্তন মানে আপোনালোকৰ জব চেঞ্জো হ'ব পাৰে। আপোনালোকৰ ঘৰ সম্পত্তি সংক্ৰান্ত কাৰ্যত অকণমান সাৱধান হ'ব লাগিব। পিতা বা আপোনালোকৰ মাতৃৰ সৈতে, পিতৃ মাতৃ দুয়োটা ক্ষেত্ৰতে কৈছোঁ যে দুয়োটা ক্ষেত্ৰতে আপোনালোকৰ সম্বন্ধৰ উন্নত কৰাৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত নতুন দিশত আগবাঢ়িব পাৰিবৰ কাৰণে আপোনালোকৰ সুযোগ আহিব পাৰে, যিটো আৰম্ভণিতে কনফিউজ কৰিলেও আপোনালোকে যদি ভালদৰে যদি এপ্ৰ'চ কৰিব পাৰে তেতিয়া ভাল হ'ব। ৰাহুৰ দৃষ্টি বিদেশৰ ঘৰত থকাৰ কাৰণে নিজৰ এটা মিত্ৰ ৰাশিত থকাৰ কাৰণে বিদেশত যে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব। ৰাহুৰ দৃষ্টি আপোনালোকৰ যিহেতু অষ্টম ঘৰত আছে, অষ্টম ঘৰত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত এইটো এটা বৰ ভাল নহ'ল। কেতুৰ স্থিতি দশম ঘৰত থাকি দৃষ্টি দিয়ে থাকিব 25 নৱেম্বৰৰ পিছত আপোনালোকৰ দ্বিতীয় ঘৰত, ধন সম্পত্তিৰ ঘৰত আৰু আপোনালোকৰ ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থানত হয়। চ' বাণীৰ স্থানত কেতুৰ দৃষ্টি থকাৰ কাৰণে কিছুমান সময়ত এনেকুৱা থাকিব যে আপুনি আপোনাৰ মনত থকা কথাটো আপোনালোকে ভালদৰে প্ৰকাশ কৰিব পৰা নাই, সেইখিনিৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। কেতুৰ দৃষ্টি কৰ্মস্থানত যিহেতু থাকি বা আপোনালোকৰ প্ৰফেশ্যনৰ ঘৰত থাকি আপোনালোকৰ যিহেতু ছাৰ্ভিচৰ ঘৰত দৃষ্টি দি আছে, চ' এইখিনি সময়ছোৱাত কেতুৰ ফালৰ পৰা অকণমান বিৰক্তি ভাৱ আহিব পাৰে। বিৰক্তি মানে আপোনালোকে কাম কৰিবলৈ ইচ্ছা নোযোৱা বা বহুত লেবাৰ যেন বা কৰিবলগীয়া হৈ আছে, এইবিলাক টেনশ্যনে আপোনালোকক ডিষ্টাৰ্ব দিব। মংগলৰ গতিটোৰ ক্ষেত্ৰতো কৈ দিছোঁ, মংগলৰ গতি 2026 চনত অলপ বেছি সক্ৰিয় হ'ব আৰু আপোনালোকৰ প্ৰায় প্ৰতি মাহে ৰাশি সলনি কৰিব। 26 জানুৱাৰীৰ পৰা আপোনালোকৰ মংগল গ্ৰহটোৱে ঘৰ সম্পত্তি পৰিয়াল সংক্ৰান্ত কামত আপোনালোকৰ ধনলাভ কৰাব। 11 মে'ৰ পিছত আপোনালোকৰ এইখিনি সময়ছোৱাত দাম্পত্য জীৱনত অলপ গৰমাগৰমি হ'ব পাৰে আৰু উত্তেজনা বৃদ্ধি পাব পাৰে। যৌথ ব্যৱসায়ত আপোনালোকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেতিয়াহ'লে লাভৰ সম্ভাৱনা দেখা গৈছে। 21 জুনৰ পিছত আপোনালোকৰ উপাৰ্জনত বৃদ্ধি কৰিব। 2 আগষ্টৰ পিছত আপোনালোকৰ যাত্ৰা আৰু যোগাযোগৰ ক্ষেত্ৰত মংগলে শুভ ফল দিব। 18 ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ কৰ্মক্ষেত্ৰত চাপ আৰু মুড চুইং অকণমান হ'ব পাৰে, মানে মনটো অলপ বেলেগ ধৰণৰ হৈছে বা আপোনালোকৰ মনটো আপোনালোকৰ আপ ডাউন হৈছে, এইবিলাক অলপ দেখা গৈছে। সোনকালে পটককৈ খং, পটককৈ ভাল, এনেকুৱা দেখা গৈছে। 12 নৱেম্বৰৰ পিছত মংগল গ্ৰহটো সিংহ ৰাশিত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আপোনালোকৰ সন্মান আৰু নেতৃত্বৰ সুযোগ মিলিব। এতিয়া আপোনালোকৰ সূৰ্যৰ প্ৰভাৱটো বুজাই দিছোঁ। সূৰ্য প্ৰতিটো বছৰে 4টা
গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিব। 14 জানুৱাৰীত আপোনালোকৰ সূৰ্য মকৰ ৰাশিত সোমাব। কৰ্মক্ষেত্ৰত শক্তিশালী হ'ব। আপোনালোকৰ মকৰ ৰাশিটো হৈছে সচৰাচৰ কৰ্মৰ ৰাশি হয়, আপোনালোকৰ প্ৰফেশ্যনৰ ৰাশি হয়। চ' আপোনালোকৰ কৰ্মক্ষেত্ৰত শক্তিশালী অৱস্থা আপোনালোকে পাব পাৰিব। ৰবি আপোনালোকৰ মাজতে তুংগী হ'ব। তুংগী কেতিয়া হ'ব? 14 এপ্ৰিলৰ পিছত মেষ ৰাশিত যেতিয়া ৰবি সোমাব। এইটো আপোনালোকৰ কাৰণে এটা বিপৰীত ৰাশি বুলি ক'ব পাৰি, যিহেতু ৰাশিৰ পৰা সপ্তমত আছে। চ' সূৰ্য উচ্চস্থ হ'ব। এইখিনি সময়ছোৱাত আত্মবিশ্বাস আৰু দাম্পত্য স্থিৰতা আৰু ৰাজকীয় ভাৱ আপোনালোকৰ অলপ বৃদ্ধি পাব। 17 আগষ্টত ৰবি যায় সিংহ ৰাশিত সোমাব। এইখিনি সময়ছোৱাত আপোনালোকৰ নেতৃত্ব, সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব পাৰিব। 17 অক্টোবৰত সূৰ্য যাই কিনে আপোনালোকৰ তুলা ৰাশিত সোমাব আৰু নৱেম্বৰৰ 14-15 তাৰিখলৈকে আপোনালোকৰ ইয়াতে থাকিব। এইখিনি সময়ছোৱাত সূৰ্য ইয়াতে অলপ দুৰ্বল অৱস্থাত থাকিব। এইখিনি সময়ছোৱাত ক্লান্তি বা অহংকাৰজনিত আপোনালোকৰ প্ৰব্লেম আহিব পাৰে। আপোনালোকৰ ৰাশিতে গোচৰ কৰিব হয়, কিন্তু আপোনালোকৰ যিহেতু নিচস্থ হ'ব ৰবি, আপোনালোকৰ কিছুমান অহংকাৰজনিত সমস্যাৰ পৰা আপোনালোকে নিজকে দূৰত ৰাখিব পাৰিব লাগিব। তাৰমানে কোনো ক্ষেত্ৰতে যাতে অহংকাৰ ভাৱ নাহে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। এতিয়া আৰ্থিকভাৱে মই আপোনালোকক কৈছোঁ কিছুমান জীৱনৰ বিশেষ দিশত আৰ্থিক মানে মই ইয়াতে যে ছাইডত লিখি থৈ দিছোঁ ধন উপাৰ্জন, সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায় গোটেইখিনি ইয়াতে কভাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ বছৰটোৰ প্ৰথম ভাগত ধন আগমন স্থিৰ থাকিব। বৃহস্পতি যেতিয়া কৰ্কট ৰাশিত সোমাব, অৰ্থাৎ 2 জুনৰ পিছৰ পৰা আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি হ'ব, কিন্তু খৰচো অলপ বাঢ়িব। আপোনালোকৰ বৃহস্পতি দশম ঘৰত যেতিয়া সোমাব, আপোনালোকৰ খৰচৰো অলপ বৃদ্ধি হ'ব। সা সম্পত্তি, ঘৰ বা আপোনালোকৰ মাটি বাৰী কিনা বেচা কৰিও ধন লাভৰ সম্ভাৱনা দেখা গৈছে। নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ মে'ৰ পৰা অক্টোবৰ পৰ্যন্ত এইখিনি সময়ছোৱাত আপোনালোকৰ লাভজনক হ'ব। শ্বেয়াৰ মাৰ্কেট বা বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ জুনৰ পাছৰ সময়টো শুভ হ'ব। আপোনালোকৰ দশম ঘৰত বৃহস্পতিৰ স্থিতিয়ে কৰ্ম আৰু আপোনালোকৰ প্ৰফেশ্যন হিচাপত যদি চাওঁ, কেৰিয়াৰ বা প্ৰফেশ্যনৰ ক্ষেত্ৰত, কৰ্ম আৰু পেছা ৰিলেটেড ক্ষেত্ৰত যদি চাওঁ, শনিৰ প্ৰভাৱত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল অলপ দেৰিকৈ আহিব। বহুত কষ্ট কৰিও ফলটো অলপ দেৰিকৈ আহিব। চাকৰি প্ৰাপ্তিৰ বাবে ধৈৰ্যৰ প্ৰয়োজন হ'ব। মে'ৰ পৰা আগষ্টৰ ভিতৰত এইখিনি সময়ছোৱাত পদোন্নতি বা স্থান পৰিৱৰ্তনৰ সম্ভাৱনা আছে। যিসকলে শিক্ষা বা আপোনালোকে ইনকাম টেক্স বা কৰ বিভাগত আপোনালোকে কাম কৰি আছে, ৰাজনীতি বিভাগত বা মিডিয়া বিভাগত কাম কৰি আছে, তেওঁলোকৰ বাবে এইটো বছৰ এটা মুক্ত মঞ্চ বুলি বা নতুন মঞ্চ বুলি মুকলি হ'ব। চাকৰি কৰি থকা লোকৰ বাবে জুনৰ পাছৰ সময়ছোৱা বহুতেই ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা হ'ব? এপ্ৰিলৰ পৰা মে' মাহলৈকে সূৰ্য আৰু মংগলৰ শুভ গতিৰ কাৰণে প্ৰেম জীৱনলৈ আপোনালোকৰ অকণমান শুভ গতি, যদিও কি কয় যে এইটো এক প্ৰকাৰে ভাল, কিন্তু অলপ গৰমা গৰমি। মানে আপোনালোকৰ এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ লাইফৰ ক্ষেত্ৰত যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে অকণমান এইখিনি সময়ছোৱাত চেলেঞ্জিং পৰিচয় হ'ব, চেলেঞ্জিং বা আপোনালোকৰ অলপ টনাটনিৰ ক্ৰিয়েট কৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ যুগ মুকলি কৰিব। ছেপ্টেম্বৰৰ পাছত ভুল বুজাবুজি বা অহংকাৰজনিত দ্বন্দ্ব আপোনালোকে এৰাই চলিব পাৰিব লাগিব। বিবাহিত লোকৰ বাবে পৰিয়ালৰ লগত নতুন দায়িত্ব আহিব পাৰে। এতিয়া আপোনালোকৰ কৈ আছোঁ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চালে হেল্থ এণ্ড ৱেলনেছ বুলি ইয়াতে মই আপোনালোকক কৈ আছোঁ। শনিৰ প্ৰভাৱত মানসিক চাপ আৰু হজম সংক্ৰান্ত সমস্যা অলপ হ'ব পাৰে। এপ্ৰিলৰ পিছত সূৰ্য আৰু বৃহস্পতিৰ শুভ দিশত স্থিতি থকাৰ কাৰণে স্বাস্থ্যটো উন্নতি হ'ব। ধ্যান, যোগ আৰু সময়ত আপোনালোকৰ নিয়মিতভাৱে নিদ্ৰা বা টোপনিৰ প্ৰয়োজন হ'ব। আপোনালোকে এইটো বছৰত কাণ বা গলৰ বা শ্বাস প্ৰশ্বাসজনিত সমস্যা এইবিলাক এৰাই চলিব পাৰিব লাগিব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ আধ্যাত্মিক দিশ আৰু আত্মচিন্তনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ এইখিনি সময়ছোৱাত বৃহস্পতিৰ কৰ্কট ৰাশিত যেতিয়া প্ৰৱেশ হ'ব 2 জুনৰ পিছত আপোনালোকৰ আধ্যাত্মিক পথত অনুপ্ৰাণিত হ'ব পাৰিব। তাৰ আগৰ সময়ছোৱাও ভাল। ধৰ্মীয় অনুষ্ঠান, পূজা পাঠ বা পিতৃকৰ্মৰ বাবে শুভ সময় হ'ব। শনি মীন ৰাশিত থাকি শৃংখলা আৰু কৰ্মযোগৰ বোধ আনিব। আপোনালোকে নিজে পৰিশ্ৰম কৰি জীৱন সলনি কৰিব পাৰিব। কিছুমান মুখ্য পৰামৰ্শ আৰু উপদেশ দিব বিচাৰিছোঁ। জুনৰ পাছৰ সময়ছোৱা আপোনালোকৰ সকলো ক্ষেত্ৰতে শুভ। এইখিনি সময়ত পাৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক। কেতুৰ প্ৰভাৱৰ বাবে আপোনালোকৰ অহংকাৰ আৰু অতি সংবেদনশীলতা আপোনালোকৰ হ'ব পাৰে, খুব চেঞ্চিটিভ হ'ব পাৰে আপোনালোক। সেইখিনি আপোনালোক অলপ নিয়ন্ত্ৰণ কৰি চলিব পাৰিব লাগিব। তাৰমানে খুব ইম্পালচিভ হৈ গৈছে, খুব আৱেগিক হৈ গৈছে, এইবিলাক ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। বৃহস্পতিৰ পূজা বা আপোনালোকে যদি
বৃহস্পতি অশুভ আছে তেতিয়াহ'লে হালধীয়া ৰঙৰ কাপোৰ দান দিব পাৰিলে ভাল হ'ব। শনিৰ আপোনালোকে মন্ত্ৰ পাঠ কৰিব পাৰে ওম শম শনেশ্বৰায় নমঃ বা আপোনালোকে ওম প্ৰাম প্ৰিম প্ৰম সহ শনেশ্বৰায় নমঃ এইটো শনিৰ বীজ মন্ত্ৰ আপোনালোকে ডেইলি 108 বাৰ জপ কৰিব পাৰে বা শনিবাৰে হ'লেও আপোনালোকে 108 বাৰ জপ কৰিব। মুঠতে এতিয়া সামগ্ৰিকভাৱে আপোনালোকৰ কেনেকুৱা যাব বুজাই দিছোঁ। কৰ্ম আৰু পেছাৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি বা প্ৰমোশ্যন এইবিলাক দেখা গৈছে 80% ভাল বুলিয়ে ক'ব পাৰি। আৰ্থিক ক্ষেত্ৰত ধীৰে ধীৰে বা স্থিৰভাৱে আপোনালোকৰ বৃদ্ধি হ'ব 80% ভাল বুলিয়ে ক'ব পাৰি। 20% মাজে মাজে অলপতো ডাউন যাবই। চ' আপোনালোকৰ নেক্সট হৈছে কি যে আপোনালোকৰ দাম্পত্য বা প্ৰেম ক্ষেত্ৰত বৰ এটা ভাল নহ'ল, কিছু উত্থান পতন দেখা গৈছে, ভাল বেয়া দুটা মিক্স থাকিব। 60% ভাল বুলি ক'ব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্নৰ প্ৰয়োজন হ'ব, ইয়াতেও 60% ভাল বুলি ক'ব পাৰি। 40% অকণমান চেলেঞ্জিং হ'ব। আধ্যাত্মিক বা আত্মিক উন্নতিৰ ক্ষেত্ৰত আপোনালোকে খুব স্পষ্টভাৱে আপোনালোকে বা খুব ডেডিকেটেডলি আপোনালোকে নিজকে যদি অকণমান ধ্যান মেডিটেশ্যনত যদি জড়িত কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। 80% ভাল বুলিয়ে ক'ব পাৰি। মুঠতে এতিয়া কৈ দিছোঁ তুলা ৰাশিৰ বাবে আপোনালোকৰ 2026 বৰ্ষটো লাহে লাহে উন্নতিৰ বছৰ হ'ব, যিটো ধীৰে সুস্থিৰে আগবাঢ়িব, বহুত স্পীড নলয়। বৃহস্পতিৰ আশীৰ্বাদেৰে কৰ্ম আৰু আৰ্থিক দিশত দৃঢ় ভীতি আপোনালোকে স্থাপন কৰিব পাৰিব। শনিৰ প্ৰভাৱত আপোনালোকে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু আধ্যাত্মিকতা শিকিব পাৰিব। আপোনালোকৰ জুনৰ পিছৰ সময়ছোৱাত আপোনালোকৰ এই জীৱনটোত বহুতখিনি সাফল্য, সন্মান আৰু শান্তিৰ সমন্বয় হ'ব। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।